নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ভিডিঅ' ছুটি শেষলৈকে প্লিজ চাব, কাৰণ আপোনালোকে দেখিছোঁ বহুতো অদৰকাৰী বস্তু কেতিয়াবা বহুত দীঘলীয়াকৈ হয়, সেইটো চাই থাকে। বেয়া নাপাব, মই তো আমাৰ দৰ্শকেই হওক, নেতাই হওক, যোনেই হওক, যাৰ যোনটো খেলি মেলি আছে মই খোলাখুলিকৈ কওঁ আৰু বেয়া নাপাব দেই। কথাটো হ'ল যে আপুনি যদি ৰাজনীতিটো জানিবলৈ হয়, কোনোবাই কৈ থাকে না না মই এই চব ৰাজনীতি ভাল নাপাওঁ, এই চবতো হ'বই নোৱাৰে। চবেই ৰাজনীতি কৰিছে, কাৰণ কেঁচুৱাই নাকান্দিলে মাকে গাখীৰ নিদিয়ে। আৰু সেই বুঢ়াই হওক বুঢ়ী হওক, মৃত্যুৰ আগলৈকে একদম ওলোমাই থৈ দিব কাক কিমানটো সম্পত্তি দিব নিদিব। গতিকে জন্মৰ পৰা মৃত্যুলৈকে সকলো ৰাজনীতিত আছে। কোনোবা ফ্লেগ লৈ ফেষ্টুন লৈ আছে, কোনোবা বিনা বেনাৰত আছে, সিমানে ডেটছ অল, তাতকৈ বেছি নহয়। এতিয়া শুনিছোঁ ছ'চিয়েল মিডিয়াত ওলাইছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে মই কনৌজৰ পৰা অহা, এই কথা বতৰাবিলাক আছে। তো কনৌজটো ক'ত, কি কথা, সেইটো বস্তুটো জানিব লাগিব। গতিকে ৰাজনীতি জানিবলৈ হ'লে ইতিহাসটো অলপ জানিব লাগিব। হয়, যোৱা 12টা বছৰ অহৰহ ইতিহাসক বিকৃতি কৰাৰ এটা আপ্ৰাণ চেষ্টা চলি আছে, আৰু সেইটো যাতে কৰিব নোৱাৰোঁ, আৰু সঠিক যি ইতিহাস সেইটোক আমি দাঙি ধৰিবলৈ সদায় চেষ্টা কৰি আছোঁ। কথা এনেকুৱা, হয় তেওঁ কনৌজৰ হয়। এতিয়া কথাটো হ'ল যে আমাৰ যিবিলাক ভূমিপুত্ৰ আছে নহয়, খিলঞ্জীয়া ভূমিপুত্ৰ যিবিলাক হেৰি কৰি আছে, তো তেওঁলোকতো খিলঞ্জীয়া আৰু ভূমিপুত্ৰ। আৰু আজিৰ পৰা প্ৰায় 10,000 বছৰ আগৰ কথা কৈছোঁ মই, 1947 কথা কোৱা নাই, 10,000 বছৰ আগত একচুৱেল খিলঞ্জীয়া আৰু ভূমিপুত্ৰ আমাৰ ইয়াত আছিলে মাত্ৰ 10%, 9.5 পৰা 10% আছিলে। তাৰপিছত বিভিন্ন সময়ত বিভিন্ন কাৰণত ভাৰতলৈ আহিছে, তাৰপিছত ভাৰতৰ পৰা আকৌ বেলেগ বেলেগ ৰাজ্যলৈ ঢাপলি মেলিছে। তাৰে এটা পাৰ্ট হিচাপে আপুনি ক'ব পাৰে এই বাংলাদেশীৰ কথাটো আছে, অনা অসমীয়াৰ কথাও আছে, হিন্দী ভাষীৰ কথাটো আছে। তেওঁলোকে বিভিন্ন সময়ত আহিছে। তো যি নহওক, তেওঁ সনাতনী, তেওঁ কনৌজ, ভাল কথা। এতিয়া আপোনালোকে গম পায় যে এই যে কূটনীতি, যোনটো যি ৰাজনীতি, ৰণনীতি, এই ৰণনীতিত মানে আমি চাব লাগিব যে কনৌজ জিকে না আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়াই জিকে, এইটো সময় ক'ব। কাৰণ আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া ইতিমধ্যে একবাৰ হাৰিলে, সেয়া হ'লগৈ আমাৰ সৰ্বানন্দ সোণোৱাল। 2021 টাটা বাই বাই হৈ গ'ল। গতিকে তেওঁ সেই কনৌজৰ মানুহজনে কিন্তু আকৌ সৰ্বানন্দ সোণোৱালক দিলে, আৰু যি কৰিলে উপায় নাই। তো এতিয়া চাব, এই মাজত যে বলিনৰ কথাটো ওলাইছিলে নহয়, বলিন চেতিয়াৰ কথাটো, তাৰপিছত আপোনাৰ সেইটো লৈ ডিব্ৰুগড় তিনিচুকীয়া জিলা বন্ধ হ'ল। এই বন্ধটো কেতিয়াও সম্ভৱপৰ নাছিলে, কাৰণ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সদৰ যে চহৰ, তাত কিন্তু অনা অসমীয়াৰ সংখ্যাটো বেছি। তো গতিকে তাত বন্ধ হ'ব, কিন্তু আজিৰ দিনটোত যোৰহাট গুৱাহাটীত বন্ধ কৰাটো কিন্তু ইমান ইজি নহয়। এইটো য'ত, কাৰণ তিনিচুকীয়া আৰু ডিব্ৰুগড় যিবিলাক জিলা আছে আমাৰ অসমত, তাত কিন্তু আটাইতকৈ বেছি অনা অসমীয়া জনবসতি বেছি। সেইটো কোনো ঝামেলা কৰিব নিবিচাৰে। কোনোবাই চাকৰি কৰে আৰু সৰহভাগে বেপাৰী কৰি আছে, তো বেপাৰীটো বিজেপিৰ লগত পাঙ্গা নালাগায়, সেইটো মই আগতো কৈছোঁ। তো তেওঁলোকে কৰিলে 48 ঘণ্টীয়া বন্ধ কৰিলে। এতিয়া আমাৰ হাতত যিবিলাক তথ্য আহি থাকে, এই তথ্যটো এনেকুৱা যে যেতিয়া বলিন চেতিয়াক লৈ কাৰবাৰটো হৈ আছে, কাৰণ RSS আৰু বিজেপি হেডকোৱাৰ্টাৰ তেওঁলোকে ঠিক মানে টোটাল ফ্ৰী হেণ্ডছটো দিয়া নাছিলে হিমন্ত বিশ্ব শৰ্মাক, যে মন্ত্ৰীসভা কেনেকৈ সম্প্ৰসাৰণ হ'ব। কিন্তু তাৰ মাজতো তেওঁৰ চতুৰামি যোনটো আছে, সেইটোত কিন্তু তেওঁ যি সম্প্ৰসাৰণ কৰিব লাগে কৰিলে, য'ত বলিন চেতিয়াৰ স্থান নাপালে। পিছত দিল্লীৰ পৰা বুলাবা আ গয়া আপকা, চলো আ যাও দিল্লী মে, তাত এটা কিবা আণ্ডাৰষ্টেণ্ডিং হ'ল, আৰু আণ্ডাৰষ্টেণ্ডিঙৰ মতে তেওঁ যোনটো পষ্টত, যোনটো চেয়াৰমেন আছিলে তাতে থাকিলে, তাত কোনো সলনি হোৱা নাই। তাত এটা শব্দ সংযোগ কৰা হ'ল যে কেবিনেটৰ মৰ্যাদা। একচুৱেলি বলিন চেতিয়াৰ কেবিনেটৰ মৰ্যাদাৰ প্ৰয়োজন নাই নহয়। মানে
জনজাতিৰ আজি মৰাণ হওক মটাক হওক বা বাকী যিসমূহ আছে তেওঁলোকৰ জনজাতিকৰণৰ মৰ্যাদাটোহে মেইন ইম্পৰ্টেণ্ট। আৰু তেওঁলোকে বহুত পলমকৈ তেওঁলোকে অভাৰ কনফিডেঞ্চ আছিলে, কাৰণ বলিন চেতিয়া উজনি অসমত জিকাৰ ক্ষেত্ৰত যথেষ্ট তেখেতৰ অৰিহণা আছে। বিজেপি যে জয় জয়কাৰ হৈছে, তেওঁ পিকচাৰত নহয়, পিকচাৰৰ আঁৰৰ পৰা তেওঁ কাম কৰি থাকে। তো এতিয়া একচুৱেলি তেওঁলোকে যোনটো কৰিব লাগিছিলে সেইটো হ'লগৈ কমচে কম এসপ্তাহ আগত জোৰ কা ঝটকা ধীৰেছে বুলি কয় যে এই কাৰবাৰটো তেওঁলোকে বন চন দি কৰক, সেইটো কৰিব লাগিছিলে। সেই প্ৰেছাৰটো থকা হ'লে হয়তো এনেকুৱা ধৰণৰ এটা মানে বিশৃংখল পৰিস্থিতি নহ'লে হয়। আৰু ৰাইজক যি পণবন্দী কৰা হ'ল তাত কিন্তু আমাৰ জনগোষ্ঠী সংগঠনৰ নেতাও আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আছে। এতিয়া শেষলৈ, কাৰণ আৰু কিন্তু সম্প্ৰসাৰণ আৰু কিছু বাকী আছে, কিন্তু এতিয়া কাম শেষলৈকে মানে সম্পূৰ্ণ মন্ত্ৰিত্ব বুলি যোনটো কয় সেইটো বলিন চেতিয়া পাবনে নাই এইটো সময়ে ক'ব। এইটো মই এই ধৰণৰ কথাবিলাক কিন্তু মই আগতো কৰিছোঁ, মই কোনো ৰিপিট কৰা নাই। কিন্তু নিউ নেৰেটিভ তেওঁ যিহেতু কৰ্ণজৰ বুলি কৈছে, কৰ্ণজ মানে কি ইউ পি মানে কি হ'ল হিন্দী বেল্ট বা কাউ বেল্ট বুলি আমি কওঁ সেইটো। তো নেচাৰেলি অসমত যে হিন্দীভাষিক বিশেষকৈ বিহাৰীৰ যে উৎপাতটো ষ্টাৰ্ট হৈ গ'ল নহয়, তাৰ মূল ফাণ্ডামেণ্টেল কাৰণটোৱেই হ'ল কাৰণ কনৌজৰ ৰজা, কনৌজৰ জমিদাৰ অসমৰ এতিয়া জমিদাৰী কৰি আছে। তো নেচাৰেলি ইয়াত যিবিলাক আপোনাৰ হিন্দীভাষী বলৰ যি মানুহ আছে, বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোকৰ কিন্তু এই উৎপাতটো যে ষ্টাৰ্ট হৈছে এইটো থাকিব আৰু এইটো কণ্টিনিউৱাছ থাকিব। কাৰণ কনৌজ আহি পোৱাৰ পিছত কিন্তু তেওঁলোকক ডিষ্টাৰ্ব নকৰে, কাৰণ তেওঁলোক যদি ডিষ্টাৰ্ব হয়, বিহাৰী যদি ডিষ্টাৰ্ব হৈ যায়, তেতিয়াহ'লে কিন্তু তেওঁৰ মুখ্যমন্ত্ৰীত্ব পদ লৈয়ে ডাঙৰ এটা প্ৰশ্ন আহিব। তেওঁ যিমানেই ইণ্ডিয়াত আটাইতকৈ পাৱাৰফুল হওক, অমুক হওক, তেওঁৰ বাল বিৰ কোনে বাকা কৰিব নোৱাৰে, যিয়ে কৈ থাকক, এই যে হৈছে এইটো একচুৱেল মানে যে আমি পষ্টমৰ্টম কৰি পালোঁ, এতিয়া আচলতে তেওঁৰ মুখৰ পৰা ওলাই গ'ল যে কনৌজৰ পৰা হয়। তো কনৌজৰ কি সেইবিলাক কোন আছিলে, সৰহভাগতো ইউ পি বেল্ট, সেইবিলাকৰতো ইয়াত হিন্দীভাষীটো ইয়াত দপদপনি থাকিব। এই হিন্দু অসমত যদি মই ক'ব বিচাৰোঁ, অসমৰ পৰিপ্ৰেক্ষিতত হিন্দু আচলতে সংকটত নাই, সংকটত কিন্তু খিলঞ্জীয়াই আছে, সংকটত ভূমিপুত্ৰ আছে। যদি অলপ দূৰলৈকে চিন্তা কৰে, সংকটত হিন্দু নাই, হিন্দু সংকটত আছে বুলি 2027 যি চেঞ্চাছ হ'ব তাত দেখায় বিস্ফোৰণ হ'ব হেৰিৰ অমুক মুছলমান মেজৰিটি, বহুত কিবা কিবি বকি আছে। আৰু হিন্দু খতৰে মে এই যে আৰম্ভ হৈছে, এইটো কিন্তু বাজপেয়ীৰ সময়ত আৰম্ভ হোৱা নাই, এইটো মানে আমাৰ মোদীৰ আমলত হৈ আছে। তো এইটো হৈ আছে, এইটো হৈ থাকিব। এতিয়া লাষ্ট কথাটো হ'ল যে এটা বস্তু আপোনালোকে মাইণ্ডত সোমাবলৈ চেষ্টা কৰক, হিন্দু ক'তো সংকটত নাই, গোটেই ইণ্ডিয়াত মই কৈ আছোঁ ক'তো সংকটত নাই। কিন্তু সংকটত কোন হিন্দু আছে, যি দিন মানে হাজিৰা কৰা মানুহ, যি দুখীয়া, যি ধনী, আজি যে গোটেই যে কৰ্পৰেট গোষ্ঠী, গোটেই কৰ্পৰেট গোষ্ঠীৰ টপ যিবিলাক কৰ্পৰেট আছে, এই তাৰ মাজত কেইজন আছে মুছলমান কওকচোন বাৰু, কেইজন আছে? আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰক, মোৰ কোনো আপত্তি নাই, মোৰ এইটো ভুল হ'ব পাৰে। এতিয়া লাষ্ট কথাটো এনেকুৱা যে আপোনাৰ হিন্দু সংকটত নাই, খিলঞ্জীয়া সংকটত, ভূমিপুত্ৰ সংকটত। আৰু যোনে যিমান কৰক মই পাই আছোঁ ছ'চিয়েল মিডিয়াত, এই ইয়াণ্ডাবু চুক্তি, আৰে কি ঘণ্টাৰ ইয়াণ্ডাবু চুক্তি হ'ল, অসম চুক্তিকে মনা নাই, সেইটো মানে এই লেংটো মানে লগাই থকাৰ কাৰণে লেজটো ইয়াণ্ডাবু চুক্তি, আৰু কিহৰ ঘণ্টা ইয়াণ্ডাবু চুক্তি, এইটো যে বিভিন্ন হেৰিৰ পৰা আহিছে, কোনো যুক্তি নাই। আৰু আপোনালোকে আজি কপতি অসম চুক্তি হেৰি কৰিব পাৰে, কিহৰ ইয়াণ্ডাবু চুক্তি? তো এইচব ভাল মানে ফটোৱামি কৰি লাভ নাই। অসমীয়া শেষ হ'ল, আৰু শেষ হ'বলৈ যি লাষ্ট গজালটো মাৰিব লাগে, এইটো কিন্তু আমাৰ কনৌজে মাৰিলে। আপোনালোকে অহা দিনতো কিন্তু বস্তুবিলাক চাব। আৰু মই যি ধৰণে কথাবিলাক কৈ আছোঁ উইথ ফুল ৰিস্ক মই কৈ আছোঁ, কোনো নকয়। তো গতিকে আপোনালোকে মেক্সিমাম ভিডিঅ'ক শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্টছ কৰা, আৰু বিন্দাছ আপোনালোকে ছাবস্ক্ৰাইব কৰক। নমস্কাৰ।